আজি সৰুপথাৰ নগায়ালিত জয় ভাৰত পাৰ্টি জেবিপিৰ আহ্বায়ক সমিতি গঠন। আজি গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ ৰিয়ামঘাট নগায়ালিত জয় ভাৰত পাৰ্টিৰ জেবিপিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি টেহাৰু গৌড়ৰ নিৰ্দেশ মতে কেন্দ্ৰীয় কাৰ্যবাহী সদস্য সাহিল মুণ্ডাই উপস্থিত হৈ আদিবাসী জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত নগায়ালিত প্ৰায় 50জনো অধিক লোকৰ উপস্থিতিত এখন আহ্বায়ক সমিতি গঠন কৰে। উক্ত সমিতি গঠন কৰাৰ সময়ত জয় ভাৰত পাৰ্টিৰ জেবিপি আদিবাসী জনগোষ্ঠীৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ হকে মাত মাতিবলৈ জয় ভাৰত পাৰ্টি জেবিপিৰ জন্ম হৈছে বুলি সাহিল মুণ্ডাই বক্তব্য কৰে। লগতে উল্লেখ কৰে যে আগন্তুক 14 জুন তাৰিখে শক্তিশালী ৰূপত সৰুপথাৰ সমষ্টিৰ মহকুমা সমিতি জেবিপি গঠন কৰা হ'ব। গঠন কৰাৰ সময়ত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জোনাছ কুজু উপস্থিত থাকিব। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। আজি আমি গোলাঘাট জিলাৰ অন্তৰ্গত আমি সৰুপথাৰ সমষ্টিত উপস্থিত হৈছো আজি আৰু সৰুপথাৰ সমষ্টিত আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি টেহাৰু গৌড়ৰ নেতৃত্বত আমি উপস্থিত হৈ আজি আমি ইয়াত সৰুপথাৰ LAC কমিটি গঠনৰ প্ৰয়াসত আমি আহিছো আৰু আহি এখন আহ্বায়ক কমিটি আমি গঠন কৰিছো আৰু এই কমিটিৰ জৰিয়তে আগন্ত 14 তাৰিখে আমি এখন সমষ্টি কমিটি গঠন কৰিবলৈ কাৰণে আমি আগবাঢ়িছো আৰু আজিৰ যি উপস্থিতিত আমি আমাৰ অসমৰ জাতি জনগোষ্ঠীৰ যি সমস্যা সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিছো আৰু এই জয় ভাৰত পাৰ্টি সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া আগবাঢ়ি আহিছে আৰু সকলোকে আদিবাসী বিলাকৰ সমস্যা হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা হওক সেইবিলাক লৈ আমি আগবাঢ়ি আহিছো আৰু এই ক্ষেত্ৰত আমি জয় ভাৰত পাৰ্টি আগন্ত নিৰ্বাচন 26 চনত যি নিৰ্বাচন আছে এই নিৰ্বাচনত আমি আমাৰ যি প্ৰতিনিধি আমি আগবঢ়াম কৈ আমি প্ৰয়াস কৰিছো। জয় ভাৰত।